নমস্কাৰ ছাৰ বাইদেউসকল, আজি আপোনাৰ কেইবাদিন ধৰি আমাৰ শিক্ষক ছাৰ বাইদেউসকলে তেওঁলোকে শিক্ষা সেতুৰ এপৰ জৰিয়তে তেওঁলোকে নিজৰ পাবলগীয়া ছুটিসমূহ আপোনাৰ কেজুৱেল লিভকে আৰম্ভ কৰি আন ছুটিসমূহ তেওঁলোকে ল'ব পৰা নাই আৰু সেয়েহে এতিয়াৰ পৰা আপোনালোকে সেয়া ল'ব পাৰিব আৰু তাৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব আৰু যাৰ ফলত আপোনালোকে শিক্ষা সেতুৰ পৰা আপোনালোকে যিকোনো সময়ত আপোনালোকে ঘৰত বহিয়ে আপোনালোকে যিকোনো লিভ ল'ব পাৰিব। তাৰ বাবে আপোনালোকে মাত্ৰ এটা কাম কৰিব লাগিব যে আপোনাৰ স্কুলৰ টেবলেটৰ পৰা নাইবা আপোনাৰ নিজৰ মোবাইলেও আপোনালোকে কৰিব পাৰিব আৰু যাৰ ফলত আপুনি কি কৰিব লাগিব, প্ৰথমে আপোনাৰ শিক্ষা সেতুৰ ৱেব ব্ৰাউজাৰলৈ যাব লাগিব। মানে শিক্ষা সেতু এপটোৰ যোগেদি নহয়, আপোনালোকে সেইটো আপোনালোকৰ মোবাইলত যি গুগল আছে নাইবা গুগল ক্ৰম আছে সেই ক্ৰম ব্ৰাউজাৰত যাব আৰু তাত আপোনালোকে শিক্ষা সেতু বুলি মাৰিব এনেকৈ আৰু যাৰ ফলত এয়া এক ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনালোকে তাত প্ৰধান শিক্ষকৰ লগইন আইডিৰ দ্বাৰা লগইন কৰিব লাগিব। আপোনালোকে জানে আপোনালোকৰ ডাইচ নম্বৰ আৰু পাছৱৰ্ড দি আপোনালোকে তাত লগইন কৰিব আৰু লগইন কৰাৰ পিছত আপোনালোকে ইয়াত চাওক, এই ইয়াতে টাচ কৰিব, যাৰ ফলত আপোনালোকে শিক্ষক আৰু কৰ্মচাৰীৰ সবিষলৈ যাওক, টিচাৰ এণ্ড ষ্টাফ। তাত আপোনালোকে যাই শিক্ষক আৰু কৰ্মচাৰীৰ যি তালিকা সেইখন ওলাব। ওলোৱাৰ পিছত আপোনালোকে কি কৰিব, নিৰ্দিষ্ট শিক্ষকৰ নামৰ বাওঁফালৰ মূৰত একেবাৰে যাব, বাওঁফালে শেষত এয়া চাব আপোনালোকে ছিলেক্ট একশ্যন বুলি লিখা আছে আৰু সেই বিন্দুটোত আপোনালোকে ক্লিক কৰক, নিৰ্বাচন কৰক আৰু তাত আপুনি ভিউ বেলেঞ্চ বিকল্পটো আপোনালোকে পাব। এয়া চাওক, ভিউ লিভ বেলেঞ্চ বিকল্প পাব আৰু যদি আপুনি তাত স্পৰ্শ কৰে তেনেহ'লে তাত এড ওলাব। এয়া চাওক, আমি আপোনালোকক দেখুৱাইছোঁ, এড লিভ ওলাব আৰু আপোনাৰ বাবে প্ৰযোজ্য ছুটিৰ সংখ্যা দিব লাগিব আৰু এয়া চাওক, ইয়াতে দেখুৱাইছে আপোনালোকে কেজুৱেল লিভ ইমানটা পাব, চাইল্ড কেয়াৰ লিভ ইমানটা পাব, আপোনাৰ আন লিভসমূহ পাব। ইয়াতে চাওক, ষ্টুডেণ্ট লিভ পাব। ছাৰ বাইদেউসকল, আপোনালোকে এয়া ওপৰৰ সোঁপিনে থকা এয়া চাওক, এড লিভত ক্লিক কৰিলোঁ আমি। ক্লিক কৰাৰ পিছত এয়া চাওক, ছিলেক্ট একাডেমিক ইয়াৰ দিলোঁ, তাৰপিছত আপোনাৰ লিভ টাইপ কেজুৱেল লিভ মাৰিলোঁ, তাৰপিছত নাম্বাৰ অফ লিভ এয়া আমি 12 দিন লাভ কৰোঁ, 12 দিন তাৰপিছত আমি অ'কে মাৰিলোঁ। এয়া চাওক, ষ্টাফ লিভ বেলেঞ্চ এডেড ছাকচেছফুলি, তাৰমানে আপোনাৰ এগেইনষ্টত 12টা চিএল আপোনাৰ এড হৈ গ'ল আৰু এয়া চাওক, আমি আপোনাক দেখুৱাইছোঁ, এয়া আপোনালোক এক্সুৱেল লিভ পায় 12টা আৰু এতিয়া চাওক এভেইলেবল লিভ হ'ল 12টা, তাৰমানে আপোনাৰ নামত চিএল 12টা এড হৈ গ'ল। আনহাতে আপোনালোকে মেটাৰনিটি লিভ, চাইল্ড কেয়াৰ লিভ, আন লিভসমূহ আপোনালোকে এনেকৈ তাত এড লিভত ক্লিক কৰি আপোনালোকৰ আন লিভসমূহ পাবলগীয়া সেয়া ল'ব পাৰিব আৰু আপোনাৰ নামত যিহেতু 12টা চিএল হৈ গ'ল, এতিয়া আপোনাৰ নিজৰ মোবাইলৰ শিক্ষা সেতু যিটো এপ্লিকেশ্যনটো আছে সেইটো অন কৰি শিক্ষা সেতু এপটোৰ জৰিয়তে আপোনালোকে এতিয়া চিএল ল'ব পাৰিব আৰু আপোনালোকে যদি সেয়া বুজিবলৈ সক্ষম হৈছে তেনেহ'লে লাইক এটা দি আপোনালোকৰ আন শিক্ষক বন্ধু বান্ধৱীলৈ ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক অনুপ্ৰাণিত কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।